বন্ধুসকল ভিডিঅ'টো আছিলে শুক্ৰবাৰৰ আপলোড কৰা হোৱা নাছিলে ভাবিলোঁ এতিয়া আপলোড কৰোঁ আৰু বন্ধুসকল আজি আলহী আহিব কোন আহিব গোটেইটো বেলেগ এটা ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু তাৰ কাৰণে একদম ৰাতিপুৱাই ঘৰ চৰ ধুনীয়াকৈ চাফ চিকুণ কৰি ল'লোঁ আৰু চিৰাগৰ পাপা ৰাতিপুৱাই চিকেন আৰু মোৱা মাছ আনিলে এইখিনিও ধুই কৰি বাছি কৰি ল'লোঁ আৰু মোৱা মাছখিনি বহুত ডাঙৰ আছিলে বাছোতে বেছি সময় লগা নাই আৰু এইখিনি ধুই কৰি একদম গা পা ধুই আহি পাকঘৰত আহি আগতে চিৰাগক জলপান দি কৰি ল'লোঁ আৰু বন্ধুসকল মোৱা মাছখিনি এতিয়া খালি গোটা অলপ ভাজি কৰিম বাকীখিনি ফ্ৰিজত ভৰাই দিম যেহেতু আলহী ৰাতি আহিব আৰু ৰাতি সৰু মাছটো ভাল নালাগিব আৰু আগদিনাখনে ৰণীৰ বাৰ্থডে আছিলে তাৰ কাৰণে কেক দিছিলে এইখিনিও চিৰাগক দি কৰি ল'লোঁ আৰু বন্ধুসকল মোৰ চাহ খোৱা নাছিলোঁ বহুত সময় হ'ল এই পতঞ্জলিৰ মিঠৈ দি পেলাই চাহ একাপ বনাই কৰি ল'লোঁ আৰু আজি ভাবিলোঁ গাখীৰ চাহ খাম আৰু বন্ধুসকল তাৰ মাজতে চিৰাগৰ পাপা জিকা আলু দি পেলাই আমাৰ কাৰণে অলপ চব্জিও বনালে আৰু চিৰাগৰ কাৰণে মই জিকা আলু আৰু সজনা দি পেলাই অলপ মোৱা মাছখিনি যিহেতু ডাঙৰ আছে ভাবিলোঁ চিৰাগে সৰু মাছ নাখায় ভাবিলোঁ জোলটো অলপ খাব পাৰিব তাৰ কাৰণে অলপ বনাই দিলোঁ আৰু ইশাই আহিলে খেলিবলৈ আৰু বন্ধুসকল তাৰ মাজতে চিৰাগৰ পাপা টিফিনটো ৰেডি কৰি ল'লোঁ আৰু বন্ধুসকল আজি ভিডিঅ'টো ভাল লাগিলে ইয়াতে লাইক এটা দিব আজিলৈ ইমানখিনি বাই বাই।